এইবেলি মই আমাৰ মানিকপুৰ ৰাইজগড় 43তম কুঁৱৰী উৎসৱৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিছোঁ। আৰু আমাৰ এই কুঁৱৰী উৎসৱটি আমাৰ আজিলৈকে 43 বৰ্ষ পাৰ কৰিলে। আৰু আমাৰ এই কুঁৱৰী উৎসৱ আমাৰ দক্ষিণ কামৰূপৰে এটি উৎসৱ বুলি কয়। আমি আচলতে এই মানিকপুৰ গাঁওখন আমাৰ পৰা ওপৰালি ইয়াৰ পৰা উঠি অহা হৈছে ইয়াতে, আৰু সেইবাবে তাৰ আমাৰ যিখিনি অনুষ্ঠান আছিলে সেইখিনি আমি ইয়াতে পালন কৰি আছোঁ। আজিৰ কাৰ্যসূচী আছে আমাৰ দিনত এতিয়া চলি আছে আমাৰ কুঁৱৰী দধি মন্থন কাৰ্যসূচী। আৰু দধি মন্থন আমাৰ কৃষ্ণৰ যিটো সৰু শিশুকালৰ লীলা, এইটো আমাৰ ভাওনা কৰা হয়। আৰু দ্বিতীয়তে আমাৰ গধূলি আছে আমাৰ যাত্ৰা অভিনয়, এইটো প্ৰায় 9মান বজাৰ পৰা আৰম্ভ কৰা হয়। আমাৰ বিশেষ এটা অনুষ্ঠান আছিলে, প্ৰায় আমাৰ সেইটো নাম প্ৰায় জানে আৰু আমাৰ ঢুলীয়া যিটো নাট প্ৰদৰ্শন, এইটো এইবেলি আমি এই পৰিৱেশন কৰিব নোৱাৰিম আমাৰ অলপ অসুবিধাৰ কাৰণে। আমাৰ এইটো কিন্তু জানে একদম মানিকপুৰত ঢুলীয়া বুলি আমাক খুব জানে। আৰু জ্যেষ্ঠ অতিথি হিচাপে আমাৰ ইয়াতে আমাৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, তেখেতকো আমি নিমন্ত্ৰণ কৰিছোঁ। পলাশবাৰী সমষ্টি আমাৰ হেমাংগ ঠাকুৰীয়া, তেখেতকো আমি নিমন্ত্ৰণ কৰিছোঁ। ঠিক সম্ভৱ আহি পাব আমাৰ আবেলিকে। সমাগমটো ভালেই আছে, আৰু ৰাতিটো প্ৰায় হয় মানুহ গোটেই আমাৰ আঞ্চলিক যিখিনি ওচৰৰ পাজৰৰ মানুহ গোটেইখিনি আমাৰ ইয়াতে আহে, আৰু বিভিন্ন জনগোষ্ঠীৰ মানুহ আমি ইয়াতে দেখিবলৈ পাওঁ। তো আমাৰ দেখি আছে গোটেই আমি ইফালে প্ৰায় বকৰ পৰা আৰম্ভ কৰি আমি আজাৰা বাকী পৰা ওপৰালি এইবিলাক গোটেইখিনি ছয়গাঁও। এতিয়া আমি মানিকপুৰ আচলতে ৰাণী অঞ্চলৰ আমি মানিকপুৰ আৰু কৰিছে ৰাণীটো প্ৰায় কেইখন গাঁৱত কৰে। আমাৰ কিন্তু অলপ বিশেষ বুলি আমি অনুমান কৰোঁ। আৰু দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।